এক্সিডেণ্ট বুলি কেনে ক'লে নিলেই ভয় লগা, দেখিলেতো ক'বই বাকী নাই। এই আলি পদূলিবোৰ ইমানেই ধুনীয়া কৰি দিছে, গতিকে কেমিকেল দি কিবা কিবি দি এনেকৈ মানে গিলাচৰ নিচিনা বৰষুণ বতৰত গিলাচৰ নিচিনা জিলিকাই দিয়ে। গতিকে কেতিয়াবা যেন এক্সিডেণ্টৰ কথা শুনিলে বা দেখিলে এই মটৰচাইকেল নচলাওৱে লাগে, কিন্তু এতিয়া নচলালেও উপায় নাই, নাহিলেও উপায় নাই। এতিয়া সিদিনাখন আমাৰ সতীৰ্থ এজনৰ কেনেকুৱাকৈ এক্সিডেণ্ট হ'ল তাক মই দেখুৱাম। দেখিলেই বেয়া লগা, মুখখন যিটো হেলমেট পিন্ধাৰ পিছতো এনেকুৱাকৈ হেৰি হ'ল, মানে এটা এক্সিডেণ্টত মুখখন বেয়া হ'ল। দিনৰ ভাগত এনেদৰে এক্সিডেণ্টৰ পৰা বাচি থাকিব পাৰি, কিন্তু ৰাতিৰ ভাগত এনেদৰে গৰাকীবিহীন গৰুখিনিৰ পৰা আমি বাচিবলৈ অলপ টান। তাতে আকৌ এনেদৰে যদি সন্মুখৰ ফালৰ পৰা গৰুৰ আগতে যদিহে সন্মুখৰ ফালৰ পৰা যদি উজ্জ্বল লাইট জ্বলোৱা বাইকবোৰ আহি থাকে, তেতিয়াহ'লেতো আগত কি আছে একো দেখিব পোৱা নাযায়, আপাৰ ডিপাৰো নকৰণে মাৰে। আৰু এয়া হ'ল কেমিকেল নিদিয়া ৰাস্তা। কেমিকেল দিয়া আৰু নিদিয়াৰ ৰাস্তাৰ পাৰ্থক্যবোৰ চাওকচোন আপোনালোকে। এইখিনি বৰষুণৰ বতৰত গ্লাছৰ দৰে জিলিকে। বৰষুণৰ বতৰত চলাই আহিবলৈ ভয়েই লাগে। এই এনেকুৱা বগাখিনি দেখে আহোঁ মই, লাহে লাহে আহোঁ, কিন্তু কিছুমানে ইমান স্পীডত যায় যে এক্সিডেণ্ট হ'ব লাগিলে সি ক'ৰবাত পিছলি পৰিবগৈ। এই দিনতো পৰিবগৈ, মানে বৰষুণ নিদিয়া বতৰত। বৰষুণ দিয়া বতৰতো তেনেকৈ হ'ব লাগিলে ক'ৰবাত পৰিবগৈ, যিটো স্লিপ মাৰি থাকে নহয়, এই গ্লাছৰ নিচিনা জিলিকি থাকে নহয়, দেখিলেই ভয় লাগে তাৰমানে। কেমিকেল দিয়া আৰু নিদিয়াৰ পাৰ্থক্য আৰু পুনৰবাৰ দেখুৱাইছোঁ আপোনালোকে চাওকচোন। আৰু এই কেমিকেল দিয়াৰ ক্ষেত্ৰত এই হেনিকল নামৰ এই বস্তুটো দি কিনেই PWD বিভাগে আলিটো ভাল সুন্দৰ হৈ থাকিবৰ বাবে এনেদৰে ক'লাকৈ গ্লাছৰ এই কেমিকেলটো দিয়ে।